Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিৰ এই ভিডিঅ'টোত আছে সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন উত্তৰ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে মিচিং সকল আগতে ক'ত বাস কৰিছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 অসমত নাম্বাৰ 2 মণিপুৰ নাম্বাৰ 3 মিৰি মিচিমি নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব Number 3 মিৰি মিচিমি আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে মিচিং সকল আগতে কি বুলি কোৱা হৈছিল ইয়াৰ অপচন কেইটা হৈছে নাম্বাৰ 1 মিৰি নাম্বাৰ 2 বড়ো নাম্বাৰ 3 কোচ নাম্বাৰ 4 কিৰাত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 মিৰি আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে মিচিং সকলৰ গ্ৰাম্য আদালতৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 কৌবেং নাম্বাৰ 2 বিচৰালয় নাম্বাৰ 3 আদালত নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 কৌবেং আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে মিচিং সকলৰ জাতীয় উৎসৱ কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বাথৌ Number 2 বিশু Number 3 বিহু Number 4 আলি আই লিগাং আৰু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে Number 4 আলি আই লিগাং আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে বাথৌ কি এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে Number 1 বড়ো সকলৰ ঈশ্বৰ Number 2 মিচিং সকলৰ ঈশ্বৰ Number 3 কোচ সকলৰ ঈশ্বৰ Number 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব Number 1 বড়ো সকলৰ ঈশ্বৰ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে বড়ো সকলৰ প্ৰধান উৎসৱ কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে Number 1 বৈশাগু Number 2 বিহু Number 3 আলি আই লিগাং Number 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব Number 1 বৈশাগু আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে ৰাভা সকলৰ প্ৰধান উৎসৱ কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে Number 1 বাইগু Number 2 বৈশাগু Number 3 বিহু Number 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব Number 1 বাইগু আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে ডিমাছা কছাৰী সকল কেইটা বংশত বিভক্ত আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে Number 1 50টা Number 2 45টা Number 3 42টা Number 4 46টা আৰু শুদ্ধ এনসাৰটো হ'ব Number 3 42টা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ডিমাছা সকলৰ পৰম দেৱতা কোন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে Number 1 শিৱ Number 2 দুৰ্গা Number 3 লক্ষ্মী Number 4 মাছাই আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব Number 4 মাছাই আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে সোণোৱাল কছাৰী সকলৰ সাংস্কৃতিক সম্পদ কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে Number 1 বিহু গীত Number 2 নিচুকনি গীত Number 3 হাইদাং গীত Number 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব Number 3 হাইদাং গীত আৰু এনে ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ